নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল অসমৰ খবৰ অসমৰ বৰাক উপত্যকাত ভূমিস্খলন হৈছে যাৰ ফলত কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে আমি সবিশেষ জনাম আপোনালোকক কি ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে 2015 চনত যেটো ডিমা হাছাৰৰ এই অঞ্চলটোদি যোৱা লামডিং বদৰপুৰ এই ৰেলপথটো ব্ৰডগেজ কৰা হৈছিল আৰু তাৰ পাছতো কিন্তু অস্থিৰ ভূতত্ত্ব আৰু অদম্য বাৰিষাৰ বাবে বিভিন্ন ধৰণৰ দুৰ্যোগৰ সন্মুখীন হৈ আহিছে এই ৰেলপথছোৱা বিগত বছৰটো হৈছিল এই বছৰো হৈছে আজি ধাৰাবাহিকভাৱে কেইবা বছৰ ধৰি এই পথছোৱাত এনে ধৰণৰ ভূমিস্খলনৰ ফলত ৰেল যাত্ৰা ব্যাহত হৈ পৰে আৰু অঞ্চলটোৰ লোকসকলে জমৰ যাতনা সহ্য কৰিবলগীয়া হয় হেউটেকৈ যেটো খবৰ আহিছে তাৰে কিছু আমি আপোনালোকক ব্যাখ্যা দিব বিচাৰিছো লামডিং বদৰপুৰ পাহাৰ লাইনত এবাৰ ভূমিস্খলন লামডিং বদৰপুৰ পাহাৰ লাইনৰ এই ভূমিস্খলনৰ ফলত কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে ৰেলবোৰৰ নাম আছে অনুগ্ৰহ কৰি নোট কৰি ল'ব যিসকলে সেই পথছোৱাদি ৰেলৰ যাতায়াত কৰিম বুলি ভাবি আছিল এই দিনকেইটাত বিশেষকৈ তেওঁলোকৰ বাবে সকলো ধৰণৰ ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে আৰু ৰেল বিভাগৰ তৰফৰ পৰা এই কথা সদৰি কৰা হৈছে কি ৰেলৰ যাত্ৰা বাতিল ৰঙিয়া শিলচৰ ৰঙিয়া ৰেল সেৱা বাতিল হৈছে পুনৰবাৰ জনাইছো ৰঙিয়া শিলচৰ ৰঙিয়া ৰেল সেৱা বাতিল হৈছে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ বাতিল হৈছে গুৱাহাটী দুৰ্লভ চেৰা এক্সপ্ৰেছ বাতিল হৈছে শিলচৰ নাহৰলগুন এক্সপ্ৰেছ বাতিল হৈছে বহুকেইখন ৰেল আংশিকভাৱে অৱশ্যে বাতিল কৰা হৈছে সম্পূৰ্ণৰূপে বাতিল কৰা নাই আংশিকভাৱে একাংশ ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে কিন্তু ৰেল বিভাগৰ ৱেবছাইটতো পাব বুলি ৰেল বিভাগে সদৰি কৰিছে যিবোৰ ৰেলৰ যাত্ৰা একেবাৰে বাতিল কৰা হৈছে সেই ৰেলবোৰৰ নামহে আমি কৈ আছো গুৱাহাটী এক্সপ্ৰেছ ৰেল বদৰপুৰত শৰ্ট টাৰ্মিনেট হ'ব বুলি সদৰি কৰা হৈছে সেকেন্দ্ৰাবাদ শিলচৰ এক্সপ্ৰেছ গুৱাহাটীত শৰ্ট টাৰ্মিনেট হ'ব বুলি ৰেল বিভাগৰ তৰফৰ পৰা সদৰি কৰা হৈছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাইছে ৰঙিয়া শিলচৰ ৰঙিয়া ৰেল সেৱা বাতিল কৰা হৈছে লামডিং আৰু বদৰপুৰ পাহাৰ লাইনত হোৱা ভয়ংকৰ ভূমিস্খলনৰ বাবে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ বাতিল কৰা হৈছে গুৱাহাটীৰ দুৰ্লভ চেৰা এক্সপ্ৰেছ বাতিল কৰা হৈছে শিলচৰ নাহৰলগুন এক্সপ্ৰেছ বাতিল কৰা হৈছে আৰু বহুকেইখন ৰেল আংশিকভাৱে বাতিল কৰা হৈছে গুৱাহাটী এক্সপ্ৰেছ ৰেল বদৰপুৰত শৰ্ট টাৰ্মিনেট হ'ব আৰু সেকেন্দ্ৰাবাদ শিলচৰ এক্সপ্ৰেছ গুৱাহাটীত শৰ্ট টাৰ্মিনেট হ'ব বুলি সদৰি কৰা হৈছে এই বিজ্ঞপ্তিটোৰ জৰিয়তে আমি সকলোৱে জানো এই সমগ্ৰ ৰেলপথছোৱাত সময় এনে ধৰণৰ ভূমিস্খলনৰ ঘটনা হৈ থাকে যাৰ ফলত যিসকল ৰেল যাত্ৰী সেই পথেদি অহা যোৱা কৰা ৰেল যাত্ৰীসকলৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হয় বিশেষকৈ এতিয়া উত্তৰ পূৰ্বাঞ্চললৈ আগৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে এটা সময় আছে যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ এই বৰাক ভেলী অথবা ডিমা হাছাৰৰ ফালে সিমান এটা পৰ্যটক যোৱা নাছিল এতিয়া কিন্তু প্ৰায়ভাগ পৰ্যটকেই এই বৰাক ভেলী বা ডিমা হাছাৰৰ ফালে যায় আৰু সেই পথছোৱা ৰেল পথছোৱা তেওঁলোকে বাছি লয় ৰেল যাত্ৰাৰ মাধ্যম ৰূপে কিন্তু এই ভৰ বাৰিষাৰ সময়ছোৱাত এনে ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত এতিয়া পৰ্যটকসকলেও বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লাগিব বিশেষকৈ ই ভ্ৰমণত প্ৰভাৱ পেলাব স্থানীয় যিসকল উদ্যোগী আছে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাব স্থানীয় পৰ্যটন উদ্যোগক ভালকৈ মাধমাৰ খুধাব সেইবাবে এটো এটা দুৰ্ভাগ্যজনক খবৰ হিচাপে পৰিগণিত হৈছে কাৰণ এইটো কেৱল এই নিৰ্দিষ্ট সময়খিনিতে নহয় প্ৰায় 6 মাহ কাল থাকে এমাহ দুমাহ নহয় প্ৰায় 6 মাহ কাল এনে ধৰণৰ বাৰিষাৰ প্ৰকোপ থাকে ভূমিস্খলন তাত হৈ থাকে যাৰ ফলত এটা অসুবিধাৰ সন্মুখীন হ'ব অৱশ্যে আশাৰ সঞ্চাৰ কৰিছে এটা বিশেষ খবৰে কাৰণ প্ৰস্তাৱিত যেটো চন্দ্ৰনাথপুৰ হৈ লংকাৰ পৰা চন্দ্ৰনাথপুৰ হৈ শিলচৰলৈ যেটো প্ৰস্তাৱিত 160 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিকল্প ৰেলপথ আছে সেই ৰেলপথটো এতিয়া আশাৰ সঞ্চাৰ কৰা ৰেলপথ হিচাপে পৰিগণিত হৈছে আৰু সেই ৰেলপথৰ প্ৰান্তিকৰণ আশাৰ ৰেলপথ হিচাপে আত্মপ্ৰকাশ কৰাৰ থল আছে ইতিমধ্যে স্থানীয় বাসিন্দা আৰু কেন্দ্ৰ উভয়ৰে পৰা উল্লেখযোগ্য দৃষ্টি আকৰ্ষণ কৰা এই প্ৰকল্পটো বৰ্তমান ৰেল মন্ত্ৰালয়ৰ সক্ৰিয় বিবেচনাধীন এতিয়ালৈকে হেতু হৈ উঠা নাই হেতু মাত্ৰ ৰেল মন্ত্ৰালয়ৰ বিবেচনাধীনত আছে আমি পুনৰ কৈছো লংকাৰ পৰা চন্দ্ৰনাথপুৰ হৈ শিলচৰলৈ যেটো প্ৰস্তাৱিত 160 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিকল্প ৰেলপথ আছে সেই ৰেলপথটোৱে এই সমস্যাবোৰ দূৰ কৰিব পাৰে সূত্ৰ অনুসৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নেতৃত্বত এই প্ৰস্তাৱক অধিক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু অহা ছমাহৰ ভিতৰত চূড়ান্ত অনুমোদন পোৱাৰ সম্ভাৱনা আছে যদি চূড়ান্ত অনুমোদন পায় খুব কম সময়ৰ ভিতৰতে কম বছৰৰ ব্যৱধানতে হয়তো সেই ৰেলপথছোৱা হৈ উঠিব পাৰে এই উন্নয়নে বৰাক উপত্যকাৰ প্ৰায় 40 লাখ বাসিন্দাৰ মাজত পুনৰ আশাবাদৰ সৃষ্টি কৰিছে এই দুৰ্ভাৱনাৰ মাজতো তেওঁলোকৰ মাজত কিছু পৰিমাণে আশাৰ সঞ্চাৰ কৰিছে এই ৰেলপথটোৱে যিসকলে দীৰ্ঘদিন ধৰি নিৰাপদ আৰু নিৰ্ভৰযোগ্য ৰেলপথৰ জীৱন ৰেখাৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এতিয়া হয়তো সুদিন আহিব পাৰে ভাল দিন আহিব পাৰে পুনৰ সেই ৰেলপথছোৱাৰ নাম কৈছো লংকাৰ পৰা চন্দ্ৰনাথপুৰ হৈ শিলচৰলৈ
প্ৰস্তাৱিত 160 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো বিকল্প ৰেলপথ যিটো ৰেল মন্ত্ৰালয়ৰ বিবেচনাধীন হৈ আছে আৰু অহা ছমাহৰ ভিতৰতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে হয়তো ইয়াত অনুমোদন জনাব পাৰে সি হ'ব পাৰে আশাৰ খবৰ কাৰণ এই ৰেলপথছোৱাত প্ৰায় এনেধৰণৰ বিক্ষিপ্ত ঘটনা হৈ থাকে প্ৰাকৃতিক দুৰ্যোগৰ বলি হ'বলগীয়া হয় এই ৰেলপথছোৱা ৰেলপথ আকৌ পুনৰ নিৰ্মাণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আজিৰ পৰা 2 বছৰ পূৰ্বে ডিমাহাছাওত যি বিভীষিকাৰ সৃষ্টি হৈছিল তাত গোটেই পদপথ ৰাস্তা ৰেলপথ সকলো সাৰখাৰ হৈ পৰিছিল সেই দৃশ্যটো এতিয়াও বহুতে পাহৰিব পৰা নাই সেই অঞ্চলবোৰ ভূমিস্খলন প্ৰৱণ অঞ্চল সেই অঞ্চলবোৰত ভূমিস্খলনে বিভিন্ন ভয়ংকৰ ৰূপ ধাৰণ কৰা আমি দেখিবলৈ পাওঁ তাৰ বাবে এই বিকল্প ৰেলপথছোৱাৰ দাবী উত্থাপন হৈ আছিল আৰু এই ৰেল মন্ত্ৰালয়ৰ অধীনত আছে বিবেচনাৰ অধীনত যদি হয় তেনেহলে খুব ভাল হ'ব যদি কেন্দ্ৰীয় ৰেল মন্ত্ৰীয়ে এই ৰেলপথছোৱাত অনুমোদন দি দিয়ে 160 কিলোমিটাৰ ৰেলপথ হৈ গলে এই সমস্যাবোৰ দূৰ হ'ব বা এনেধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয়তো স্থানীয় লোকসকল নহব আৰু এই পৰ্যটনৰ ক্ষেত্ৰত বিশেষভাৱে এটা যোগাত্মক দিশ হিচাপে বিবেচিত হ'ব পাৰে কিন্তু আমি পুনৰ কৈছো এই মুহূৰ্তত যেটো খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সদায় দৰ্শকসকলে যিসকলে পুনৰ এই মুহূৰ্তত আমাৰ এই লাইভটো চাবলৈ আহিছে তেওঁলোকৰ বাবে কৈ থওঁ যে লামডিং বদৰপুৰ পাহাৰ লাইনত ভূমিস্খলনৰ বাবে বহু ৰেল বাতিল হৈছে তাৰে কেইখনমান বিশেষ ৰেলৰ কথা আমি কৈ দিব বিচাৰিছো ৰঙিয়া শিলচৰ ৰঙিয়া যিখন ৰঙিয়াৰ পৰা শিলচৰলৈ যায় আকৌ শিলচৰৰ পৰা পুনৰ ৰঙিয়ালৈ উভতি আহে সেই ৰেলখন কাৰণ ৰঙিয়া জংচন হয় আমি জানো সেই ৰঙিয়া জংচনৰ পৰা বহু লোকে বৰাক উপত্যকালৈ যাত্ৰা কৰে নামনি অসম কেৱল ৰঙিয়া বুলি ক'লে ভুল কোৱা হ'ব নামনি অসম গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লোকে এই ৰঙিয়া শিলচৰ ৰঙিয়া ৰেলখনৰ জৰিয়তে বৰাক উপত্যকালৈ যাত্ৰা কৰে কিন্তু সেই নামনি অসম বা গোটেই অসমৰ এটা প্ৰান্তক সাঙুৰি লোৱা সেই ৰঙিয়া শিলচৰ ৰঙিয়া ৰেল সেৱাও বাতিল কৰা হৈছে মানে ৰঙিয়াৰ পৰা শিলচৰলৈ যোৱা আকৌ পুনৰ শিলচৰৰ পৰা ৰঙিয়ালৈ অহা ৰেলখন এই ভূমিস্খলনৰ ফলত বাতিল কৰাৰ খবৰ আহিছে যিসকল নামনি অসমৰ লোক মধ্য অসমৰ লোক এই ৰেলখনত যাত্ৰা কৰে খততে তেওঁলোকৰ বাবে ই কিছু পৰিমাণে দুখজনক খবৰ কেইদিনমানৰ বাবে এই ৰেলৰ যাত্ৰা বাতিল হৈ থাকিব একমাত্ৰ ভূমিস্খলনৰ বাবে ৰেলপথৰ ক্ষতিসাধন হোৱাৰ বাবে আনফালে যিখন শিলচৰৰ পৰা গুৱাহাটীলৈ আহে সেই এক্সপ্ৰেছখনো বাতিল কৰা হৈছে শিলচৰ গুৱাহাটী আৰু গুৱাহাটী শিলচৰ যিখন এক্সপ্ৰেছ আছে সেই এক্সপ্ৰেছখনো বাতিল কৰা হৈছে গুৱাহাটীৰ দুৰ্লভচেৰা এক্সপ্ৰেছো বাতিল কৰা হৈছে আৰু শিলচৰ নাহৰলগুন এক্সপ্ৰেছখনো বাতিল কৰা হৈছে এনে প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে আৰু আংশিকভাৱে যিবোৰ বাতিল হৈছে সেই ৰেলবোৰৰ নাম আমি কৈ দিছো গুৱাহাটী এক্সপ্ৰেছ ৰেল বদৰপুৰত শৰ্ট টাৰ্মিনেট হ'ব আৰু সেকেন্দ্ৰাবাদ শিলচৰ এক্সপ্ৰেছ গুৱাহাটীত শৰ্ট টাৰ্মিনেট হ'ব এয়া আসলে এই মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনোৱাটো প্ৰয়োজন অনুভৱ কৰিলো তাৰ বাবে আগবঢ়ালো এই খবৰটো আপোনালোকে আমাক ফেচবুকত ফলো কৰি থৈ দিয়ক অধিক বাতৰিৰ বাবে ইনষ্টাগ্ৰামতো ফলো কৰি থৈ দিব পাৰে অধিক তথ্যৰ বাবে আৰু প্ৰতিটো আপডেট আমাৰ শৰ্টছৰ ৰূপত ৰিলৰ ৰূপত আপোনালোকে পাই থাকিব বিশেষ পোষ্টৰ ৰূপতো পাই থাকিব ৰেল বিভাগৰ প্ৰতিটো শেহতীয়া আপডেট আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে লাভ কৰি থাকিব পাৰিব আৰু ইউটিউবৰ পোষ্টতো কমিউনিটি পোষ্টতো সেই আপডেটবোৰ পাব আৰু ইউটিউবৰ শৰ্টছ আৰু দীৰ্ঘ দূৰত্বৰ যিবোৰ ভিডিঅ' আছে তাতো আপোনালোকে আমাৰ সকলো তথ্য পাব সেয়েহে নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে চাওক ইউটিউবত ছাবস্ক্ৰাইব কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত ফলো কৰি থৈ দিয়ক পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ